যিসকলে আজিৰ এছামিছ এক্সাম দিলা আশা কৰোঁ সকলোৰে ভাল হৈছে। চ' নেক্সট আছে এক্সাম মেথছৰ কেতিয়া আছে 21 ফেব্ৰুৱাৰী। চ' 17 যিহেতু আজি 17 তাৰিখ গ'ল, চ' 18, 19, 20 এইকেইদিন তোমালোকৰ যিহেতু পৰীক্ষা নাই, চ' তোমালোকে এইকেইদিন কি কৰিবা, এইকেইদিন তোমালোকে যিমানবোৰ তোমালোকে মেথছ ইমান দিনে পঢ়িলা, এই বছৰটো যিমান পঢ়িলা, যিমান শিকিলা, চ' সকলোবোৰ তোমালোকে প্ৰেক্টিছ কৰা। চ' নতুনকৈ কিবা নজনা বস্তু চোৱাৰ কোনো দৰকাৰ নাই। আৰু তোমালোকে যিমান পাৰা যিখিনি অলৰেডি তোমালোকে কৈ থৈছা সেইখিনিকে প্ৰেক্টিছ কৰা, যিমান পাৰা ভালকৈ প্ৰেক্টিছ কৰিলে হ'ল। আৰু যিখিনি মেথছৰ যিখিনি জেনেৰেল বেছিক নলেজ আছে সেইখিনি জানি ল'বা। এক্সাম্পল হিচাপে যদি তোমালোকক সোধে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি, যদি সোধে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি, নাইবা যদি সোধে ইভেন প্ৰাইম নম্বৰটো কি, চ' তেনেকুৱা ধৰণৰ বেছিক যিখিনি মেথছৰ বেছিকখিনি আছে সেইখিনি জানি থ'লে হ'ল। যেনেকৈ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0, আৰু ইভেন প্ৰাইম নম্বৰটো হৈছে 2, চ' তেনেকুৱা ধৰণৰ বেছিক যিখিনি মেথছৰ আছে সেইখিনি চাই থ'লে হ'ল। প্ৰাইম নম্বৰ কি, এনেকুৱা ধৰণৰ আৰু কুৱেশ্যনবোৰ চাই থ'লে হ'ল। আৰু বাকী নতুনকৈ চোৱাৰ কোনো প্ৰয়োজন নাই, আৰু ভয় খোৱাৰ বা চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আৰামত তোমালোকে থাকা আৰু প্ৰেক্টিছ ভালকৈ যিখিনি ৰিভাইজ কৰা আৰু প্ৰেক্টিছ কৰি থাকা। চ' এইখিনিতে আজি ভিডিঅ'টো সামৰোঁ। চ' আশা কৰোঁ আগৰ পৰীক্ষাবোৰ যাতে তোমালোকৰ ভাল হয়। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।